কলিয়াবৰত বাঘ আৰু বাঘ দিশহাৰা হৈ বাঘ পৰিল কলঙত। কলঙৰ দুইপাৰে বাঘ চাবলৈ আহিল হাজাৰ হাজাৰ কেইবা সহস্ৰাধিক লোক। সমজিলা দণ্ডাধীশসহ উপস্থিত আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ ৰাইজৰ সহায়ত অভিযান। কলঙৰ দুই কাষে হাতত লাঠি লৈ বনৰজা চাবলৈ গয়াৰ ভিৰ। পৰা মই যে চাই আছোঁ বাঘটো য'ত ত'ত এইফালে পৰা এইফালে দৌৰাদৌৰি কৰি আছে। এতিয়া বৰ্তমান আহি পেলাই যে আমাৰ ঘৰৰ ওচৰত আহি পেলাই বহি আছে। ভয় আমাৰ ল'ৰা ছোৱালী স্কুল যোৱাই নাই। স্কুল যাওঁতে যেতিয়া ইউনিফৰ্ম পিন্ধিছে তেতিয়াই মানে হুলস্থুল হৈ গ'ল। বাঘ ওলাইছে। আমি চাইছোঁ ল'ৰা ছোৱালী চাইছোঁতো আৰু ইহঁতৰ বুকু এতিয়ালৈকে ধপধপনি আছে। ভালকৈ মানে শান্তিকৈ থাকিব পৰা নাই, ভাত চাত খাব পৰা নাই। ঘৰৰ আগফালে বাঘ হয়, ঘৰৰ আগফালে আছে। এতিয়া চাইছেহে আপোনালোকে আৰু গোটেই ৰাজখন চাই আছে। সেইটোৱে ৰাতিপুৱাৰ পৰা চাই আছোঁ মই। ফৰেষ্টটো আপোনাৰ মাতোতে আমাৰ ধৰক 2-3 ঘণ্টা পিছত আহিছে তেওঁলোকে আহি পেলাই আৰু তদন্ত লৈ আছে। এতিয়ালৈকে বৰ্তমান মানে ইয়াতে আছে। বাঘটো আমি চাইছোঁ, এয়া বৰ্তমান চাই আছোঁ আৰু চবেই চাই আছে আৰু ভয়ৰ কথা আছে। হয়, ক'ৰবাত দুখ পাইছে কেনেকৈ ক'ব পাৰিম, আমিতো দেখা নাই তেনেকৈ আৰু আমিতো ভয়তে পলাই আছোঁ। হয়।